গধূলি সময়ত মনটো বেয়া লাগি থকা দেখি হাজবেণ্ডে ক'লে ব'লা অলপ ওলাই যাওঁ বজাৰৰ ফালে। বজাৰলৈ আহি প্ৰথমে মই চব্জি দোকানলৈ আহিলোঁ। এইফালে চব্জি চাইছোঁ, চব্জিবোৰ বৰ এটা ভালো নহয়, মানে গৰমত বেয়া হৈ গৈছে আৰু চব্জিৰ দাম যিহে, কিনো ক'ব, ইমান বৰষুণ বানপানী হৈছে নহয় জানো, শাক পাচলিৰ গছবোৰতো মৰি গৈছে, তো চব্জিৰ দাম হ'বই, হয় নাই। চব চব্জি 130 টকা 40 টকা কেজি। আপোনালোকৰ ফালে বাৰু কিমান হয় জনাবচোন কমেণ্ট এটা কৰি। তাৰপিছত এইফালে আহিলোঁ মই চাওমিন খাবৰ বাবে। বেটিয়ে খাই আছে আইচক্ৰীম, তাৰপিছত মই বোলো খাওঁ চাওমিন, তাৰপিছত হাজবেণ্ডেও খাইছে আৰু কিবা এটি। গধূলি সময়ত এনেও কিবা এটি খাওঁ খাওঁ লাগেই নহয় জানো। তাতে দিনটো আজি ভাতো মোৰ ভালকৈ খোৱা হোৱা নাই, তাকে বোলো চাওমিনকে খাই লওঁ। তাৰপিছত ঘৰলৈ আহি এইফালে আলু কণী দম আৰু কঁঠাল গুটি পিটিকা আৰু আচাৰ লৈ লৈছোঁ। হাজবেণ্ড আৰু মই দুয়োটাই লগতে